তো জাৰ্মানী কনষ্টিটিউচনৰ পৰা আমি কি আনিলো? জাৰ্মানী কনষ্টিটিউচনৰ পৰা আমি ইংলেণ্ড বা আমেৰিকাৰ নিচিনা বহুত প্ৰভিজন এডপ্ট কৰা নাই, বৰো কৰা নাই। জাষ্ট আমি এটা প্ৰভিজন আনিছিলো, এইটো কওঁ আমি ইমাৰ্জেঞ্চি প্ৰভিজন। ইমাৰ্জেঞ্চি প্ৰভিজন। এতিয়া ইমাৰ্জেঞ্চি প্ৰভিজন আমি জানো যে এইটো জৰুৰীকালীন অৱস্থা বুলি কয়, জৰুৰীকালীন। আমাৰ দেশত আমাৰ সংবিধানত এটা প্ৰভিজন আমি ৰাখিছো, বি আৰ আম্বেদকাৰে এইটো জাৰ্মানী সংবিধানৰ পৰা আনি পিনে আমাৰ সংবিধানত সন্নিৱিষ্ট কৰিছে। সেইটো হৈছে কি ইমাৰ্জেঞ্চি প্ৰভিজন। ইমাৰ্জেঞ্চি মানে আমাৰ দেশত তিনিটা বিশেষ ক্ষমতা, ইমাৰ্জেঞ্চি পাৱাৰ, জৰুৰীকালীন ক্ষমতা সংবিধানত সন্নিৱিষ্ট হৈ আছে। এটাক আমি কওঁ নেশ্যনেল ইমাৰ্জেঞ্চি, নেশ্যনেল ইমাৰ্জেঞ্চি বুলি কওঁ এটাক আমি। এইটো আৰ্টিকল 352 আছে ইণ্ডিয়ান কনষ্টিটিউচনৰ। এটা কওঁ আমি ষ্টেট ইমাৰ্জেঞ্চি বা কনষ্টিটিউচনেল ইমাৰ্জেঞ্চি বুলি কয়, এইটো আছে 356 আৰ্টিকলত। আৰু এটা আছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। তো এই তিনিটা ইমাৰ্জেঞ্চি যি প্ৰভিজন আমাৰ দেশত, এইকেইটা আমি ক'ৰ পৰা আনিছো? জাৰ্মানী কনষ্টিটিউচনৰ পৰা আনিছো। এতিয়া কথা হ'ল কি যে নেশ্যনেল ইমাৰ্জেঞ্চি কেতিয়া ডিক্লেয়াৰ কৰে? যেতিয়া দেশৰ শান্তি আৰু সুৰক্ষাত ভাবুকি আহে। when there will be a threat comes in terms of peace and security of the nation, তেতিয়া the president has right to declare national emergency. তো নেশ্যনেল ইমাৰ্জেঞ্চি বুলি কোৱাৰ লগে লগে আমি এটা ফেজলৈ আমাৰ সদায় মনত পৰে 1975 to 77। এইটো সময়ত ইন্দিৰা গান্ধী চৰকাৰ আছিলে, দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিলে। তেওঁ 2 বছৰ ভাৰতবৰ্ষত নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছিলে। তাৰপাছত আহিলে ষ্টেট ইমাৰ্জেঞ্চি। ষ্টেট ইমাৰ্জেঞ্চি আমি কনষ্টিটিউচনেল ইমাৰ্জেঞ্চি বুলি কওঁ, যেতিয়া এখন দেশত সাংবিধানিক নীতি নিয়মবিলাক ভংগ হয়, when there will be constitutional mechanism breakdown in any state of India। যেতিয়া কোনোবা এখন ষ্টেটত সাংবিধানিক নীতি নিয়মসমূহৰ দ্বাৰা ৰাজ্যখন নচলে, তেতিয়া সেই অঞ্চলত, সেই ৰাজ্যখনত সাংবিধানিক নীতি নিয়মসমূহ পুনৰ প্ৰতিষ্ঠাৰ কাৰণে কি কৰোঁ? আমি সদায় ষ্টেট ইমাৰ্জেঞ্চি বা কনষ্টিটিউচনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰোঁ। এতিয়া কনষ্টিটিউচনেল ইমাৰ্জেঞ্চি আমাৰ অসমতো হৈছিলে। আমি যেতিয়া অসম আন্দোলন হৈছিলে 1979 to 1985, তেতিয়া আমাৰ অসমত কনষ্টিটিউচনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিলে। ঠিক তেনেকৈ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, যেতিয়া আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন দেশৰ একদম বেয়া হৈ যায়, যেতিয়া আৰ্থিক অৱস্থাটো খুব বেছি বেয়া হয়, in order to upgrade the financial condition of the country, the president has right to declare financial emergency. তো emergency power স্পেচিয়েলি ৰাষ্ট্ৰপতিৰ হাতত আছে। তাৰপাছত আমি চালো ৰাছিয়াৰ সংবিধান। এতিয়া আমি ৰাছিয়াৰ সংবিধানৰ পৰা কি কি আনিছো? আমি যদি চাওঁ, ৰাছিয়া আগতে কোৱা হয় ইয়াক সোভিয়েট ইউনিয়ন বুলি কোৱা আছিলে, USSR বুলি কয়। আৰু তেতিয়া আমি যেতিয়া আমাৰ সংবিধানখন লিখাৰ সময় হৈছিলে, তেতিয়া আমি ৰাছিয়াৰ পৰা কিছুমান প্ৰভিজন এডপ্ট কৰিছিলো। এটা হ'ল ডিউটিজ, ফাণ্ডামেণ্টেল ডিউটিজ, ফাণ্ডামেণ্টেল ডিউটিজ। এতিয়া যদি আমি চাওঁ যে আমাক অকল সংবিধানে যে অধিকাৰ দিছে তেনেকুৱা নহয়। বহু সময়ত আমাৰ নাগৰিকবিলাকে পাহৰি যায় যে আমাৰ ডিউটিও যে সংবিধানে আমাক প্ৰদান কৰিছে, কিছুমান ডিউটি যে আমি পালন কৰিব লাগে, এই কথাটো বহু সময়ত নাগৰিকবিলাকে পালন কৰা দেখা নাযায়। কিন্তু উই হেভ চাৰ্টেন ফাণ্ডামেণ্টেল ডিউটিজ অলছো। চ' ফাণ্ডামেণ্টেল ডিউটিজবিলাক যেনেকৈ নেশ্যনেল ফ্লেগখনক ৰেচপেক্ট কৰা, নেশ্যনেল এন্থেমক ৰেচপেক্ট কৰা, ৰাইট টু ভোট, ভোট দিয়া, তাৰপাছত আহিব আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ টেক্স পে' কৰা, এনেকুৱা ধৰণৰ কিছুমান, আৰু যিবিলাক হিষ্টৰিকেল মনুমেণ্টছ আছে এইবিলাকক প্ৰিজাৰ্ভ কৰা, এইবিলাক আমাৰ প্ৰত্যেকজন নাগৰিকৰ এটা এটা দায়িত্ব বা কৰ্তব্য, যিটো সংবিধানে আমাক স্পষ্টকৈ দিছে। কাৰণ আমাক অধিকাৰ দিয়াৰ লগতে আমাৰ দায়িত্ব বহুত বেছি, কৰ্তব্য বহুত বেছি প্ৰয়োজন। গতিকে এই কৰ্তব্যখিনি আমি কোনখন সংবিধানৰ পৰা আনিলো? ৰাছিয়াৰ পৰা আনিলো আমি। তাৰপাছত আমি আনিলো ৰাছিয়াৰ পৰা, তাৰপাছত আমি আনিলো জাষ্টিচ। জাষ্টিচ আমাৰ তিনিটা আছে, ইকনমিক, পলিটিকেল এণ্ড ছ'চিয়েল জাষ্টিচ। এই কনচেপ্টকেইটা আমি ক'ৰ পৰা আনিলো? ন্যায়, অৰ্থনৈতিক ন্যায়, ৰাজনৈতিক ন্যায়, সামাজিক ন্যায়, এই তিনিটা ন্যায়ৰ ধাৰণা আমি আচলতে ৰাছিয়া সংবিধানৰ পৰা আনিলো। আজি আমাৰ ভাৰতবৰ্ষত যে ইকনমিক জাষ্টিচ, পলিটিকেল জাষ্টিচ, কেতিয়াবা আমি উই ৱান্ট জাষ্টিচ প্ৰটেষ্ট কৰোঁ, কেতিয়াবা আমি ছ'চিয়েল গ্ৰাউণ্ডত প্ৰটেষ্ট কৰোঁ, কেতিয়াবা আমি ইকনমিক গ্ৰাউণ্ডত প্ৰটেষ্ট কৰোঁ, কেতিয়াবা আমি পলিটিকেল গ্ৰাউণ্ডত প্ৰটেষ্ট কৰোঁ। চ' দেট জাষ্টিচ কনচেপ্টটো আমি ক'ৰ পৰা আনিলো? ৰাছিয়াৰ পৰা আনিলো। তাৰপাছত আমি ৰাছিয়াৰ পৰা আৰু এটা বস্তু আনিলো, মষ্ট ইম্পৰ্টেণ্ট, যিটোৱে ইণ্ডিয়াৰ ইকনমি গ্ৰ' কৰাত ইণ্ডিয়াক আজি ফাষ্টেষ্ট ডেভেলপিং কাণ্ট্ৰিজত
লৈ গৈ থকা যিটো প্ৰভিজন এটোক আমি কওঁ 5 year প্ল্যান 5 year প্ল্যানিং 5 year প্ল্যান 5 year প্ল্যান আমাৰ কেতিয়া হৈছিল 1950 আমি পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিটো ধাৰণা এটো আমি ৰাছিয়াৰ পৰা আনিছিলো আৰু এটো আমি 1950 পৰা আমি স্টাৰ্ট কৰিছিলো আজিকালি অৱশ্যে ইয়াক প্ল্যানিং বুলি নকয় 5 year প্ল্যানিং বুলি নকয় ইয়াক আজিকালি নীতি আয়োগ বুলি কয় নেশনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া নীতি আয়োগ বুলি কয় আগতে আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা বা 5 year প্ল্যানিং বুলি কয় তো আজিকালি ইয়াক কি বুলি কোৱা হয় নীতি আয়োগ বুলি কোৱা হয় তো 1950 চনত আৰম্ভ হৈছিল 5 year প্ল্যানিং তো আমি এইকিটাক শৰ্ট ট্ৰিক কি কম যদি আমি তথাপিতো যদি আমি জানিব বিচাৰো যে তিনটা আলফাবেট আমি ইয়াত ৰাখিলে হ'ল এই তিনটা আলফাবেটৰ দ্বাৰা আমি ইয়াত মনত ৰাখিব পাৰিম ডি জে এফ এই ডি জে এফ ট্ৰিকটো এইটো এই আলফাবেট কিটা মনত ৰাখিলে আমাৰ কি হৈ যাব ৰাছিয়াৰ পৰা অনা যিকিটা প্ৰভিজন ইণ্ডিয়ান কনষ্টিটিউচনত এইকিটা আমাৰ মনত ৰৈ যাব আমি যদি চাওঁ ডিউটিজ ডি পৰা ডিউটিজ আহিছে ফান্ডামেন্টাল ডিউটিজ যদি আমি যদি চাওঁ জে পৰা জাস্টিস এফ পৰা 5 year প্ল্যান তো এইকিটা হৈছে আমাৰ ইউ এছ এ ইংল্যান্ড জাৰ্মানী ৰাছিয়া এই চাৰিখন দেশৰ পৰা আৰু দুখনমান দেশৰ পৰা আমি প্ৰভিজন বিলাক এডপ্ট কৰিছিলো ইণ্ডিয়ান কনষ্টিটিউচন লিখাৰ সময়ত আৰু সেই কিখনো মই একেবাৰে কৈ দিছো আমি যদি চাওঁ ফ্ৰান্সৰ পৰাও আমি আনিছিলো প্ৰভিজন ফ্ৰান্সৰ পৰা আমি আনিছিলো এক নম্বৰতে লিবাৰ্টি স্বতন্ত্ৰতা ইকুৱালিটি তাৰ পাছত ফ্ৰেটাৰ্নিটি এই তিনটা লিবাৰ্টি ইকুৱালিটি এণ্ড ফ্ৰেটাৰ্নিটি এই তিনটা আমাৰ প্ৰিএম্বুলত আমি দেখিবলৈ পাওঁ ইণ্ডিয়ান কনষ্টিটিউচনৰ প্ৰস্তাৱনাত আছে এইকিটা আৰু এই তিনিটা বস্তু আমি কোনখন কনষ্টিটিউচনৰ পৰা আনিছিলো ফ্ৰেঞ্চ কনষ্টিটিউচনৰ পৰা আনিছিলো ইয়াক যদি এল ই এফ লিফ কৈ দিলে মানে কি হৈ যাব আমি শৰ্ট ট্ৰিকত মনত ৰাখিব পাৰিম তাৰ পাছত আমি সাউথ আফ্ৰিকা কনষ্টিটিউচনৰ পৰা আমি কিছুমান প্ৰভিজন এডপ্ট কৰিছিলো যিখিনি প্ৰভিজন বহুত বেছি ইম্পৰ্টেন্ট কেতিয়াবা আমাৰ কি হয় আমেৰিকা ইংলেণ্ডৰ তো কমন হৈ যায় কিন্তু কেতিয়াবা সাউথ আফ্ৰিকাৰ পৰা কি অনা প্ৰভিজন বিলাকৰ ওপৰতো আমাক কোৱেশ্চন দিয়ে তো যদি আমি চাওঁ সাউথ আফ্ৰিকাৰ পৰা আমি কি আনিছিলো সাউথ আফ্ৰিকাৰ পৰা যদি আমি চাওঁ আমি আনিলো এমেন্ডমেন্ট প্ৰচিডিউৰ অফ দ্য কনষ্টিটিউচন আমাৰ সংবিধানখন আমি জানো যে আমাৰ সংবিধানখন এখন কি সংবিধান হয় যে আমাৰ সংবিধানখন এখন এমেন্ডেবল কনষ্টিটিউচন যাক আমি সংশোধনমূলক সংবিধান বুলি কওঁ আমি পৰিস্থিতি সময় অনুসৰি আমাৰ সংবিধানখন আমি কি কৰি থাকিব পাৰো সলনি কৰি থাকিব পাৰো এইটোৱে ভাৰতবৰ্ষৰ সংবিধানৰ সবতকে ভাল কথা যে আমি পৰিস্থিতি অনুসৰি 1950 চনৰ পৰিস্থিতি সংবিধানখন লিখা হৈছিল তেতিয়া সাৰ্কামটেন্সেস বেলেগ আছিল পৰিস্থিতি বেলেগ আছিল সময় বেলেগ আছিল পৰিবেশ বেলেগ আছিল এতিয়া 2026 চনলৈকে বহু হলনি হল পৰিস্থিতি পৰিবেশ সময় তো এনেকুৱা পৰিৱৰ্তিত সময়ৰ লগত চেঞ্জিং টাইমৰ লগত চেঞ্জিং সাৰ্কামটেন্সেছৰ লগত আমি ইণ্ডিয়ান কনষ্টিটিউচনখনো চেঞ্জ কৰি থাকিব পৰা এটা প্ৰভিজন আছে সেই প্ৰভিজনটোক আমি কি বুলি কওঁ এমেন্ডমেন্ট প্ৰভিজন তো এই প্ৰভিজনটো বেসিক্যালি আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনত ক'ৰ পৰা আনিলো আমি এটো আমি সাউথ আফ্ৰিকাৰ পৰা আনিলো কাৰণ সাউথ আফ্ৰিকাৰ সংবিধানত কেনেকে সংবিধান এখন সংশোধন কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে অলৰেডি লিখি থৈ দিছিল আমি যদি চাওঁ আমাৰ আসলতে এমেন্ডমেন্ট প্ৰচিডিউৰ তিনটা আছে নে থ্ৰুতে কৈ দিছো এটা কো সিম্পল মেথড মিক্স মেথড আৰু ৰিজিড মেথড আমাৰ তিনটা মেথডত কি হয় সংবিধান সংশোধন কৰা হয় এটা কো আমি সিম্পল মেথড এই মেথড কিটা ওপৰতো আমি ডিটেইলছত পঢ়িম পিছত এটা কো আমি মিক্স মেথড এটা কো আমি ৰিজিড মেথড তো এই তিনটা মেথডৰ দ্বাৰা আমি সংবিধানৰ বেলেগ বেলেগ প্ৰভিজন বিলাক সংশোধন কৰাৰ সময়ত আমি এই তিনটা মেথড ইউজ কৰো যেটো সিম্পলি এমেন্ড কৰিব পাৰে সিম্পল মেথড যেটো মিক্স লোকসভা ৰাজ্যসভাৰ দ্বাৰা হয় এটো মিক্স মেথড ৰিজিড বুলি কোৱাৰ লগে লগে পাৰ্লিয়ামেন্টত পাছ হোৱাৰ পাছতো ষ্টেট এছেম্বলি বিলাকত পাছ হ'ব লাগিব সেই বিলখন বা সেই প্ৰভিজনটো তেতিয়া সংবিধানখন এমেন্ডমেন্ট হ'ব তো গতিকে এটো ঠিকানা আমি ৰিজিড মেথড বুলি কওঁ তাৰ পাছত আমি সাউথ আফ্ৰিকাৰ পৰা আনো ইলেকশন অফ ৰাজ্যসভা
ইলেকশ্যন অফ ৰাজ্যসভা। আমি যদি চাওঁ যে আমাৰ ৰাজ্যসভা ইলেকশ্যন প্ৰচিডিউৰটো ইনডাইৰেক্ট ইলেকশ্যন হয়। তো কেনেকৈ ৰাজ্যসভা মেম্বাৰক আমি ইলেক্টেড কৰোঁ, তাৰো ওপৰত আমি পিছত ৰাজ্যসভা লোকসভা পঢ়োঁতে আমি এইটো ডিটেইলছত পঢ়িম। কিন্তু আমি এটা বস্তু মনত ৰাখিছোঁ যে লোকসভাটো ডাইৰেক্ট ইলেকশ্যন, আমি ডাইৰেক্ট ভোট দিওঁ, কিন্তু ৰাজ্যসভা ইলেকশ্যনত আমি কেতিয়াও ভোট নিদিওঁ, দেয়াৰ ইজ এ ডিফাৰেণ্ট প্ৰচিডিউৰ। তো সেই ইলেকশ্যন প্ৰচিডিউৰটো আমি ক'ৰ পৰা আনিছোঁ, চাউথ আফ্ৰিকাৰ পৰা আনিছোঁ। তাৰপাছত আমি আনিছোঁ চাউথ আফ্ৰিকাৰ পৰা প্ৰপৰ্চনেল ইলেকশ্যন। প্ৰপৰ্চনেল চিষ্টেম। প্ৰপৰ্চনেল চিষ্টেম মানে কি, যে আমাৰ ইলেকশ্যন বিলাক দুটা মেথডত হয়। এটা FPTP বুলি কয়, ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম, FPTP চিষ্টেম। এটা PR চিষ্টেম, তাত কয় প্ৰপৰ্চনেল ৰিপ্ৰেজেন্টেশ্যন। তো প্ৰপৰ্চনেল যিটো ইলেকশ্যন হয় এইটো প্ৰেচিডেণ্ট ইলেকশ্যন হয়, ৰাজ্যসভা ইলেকশ্যন হয়, তাৰপাছত ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যন বিলাক আমি প্ৰপৰ্চনেল মেথডত কৰোঁ। তো সেইকাৰণে প্ৰপৰ্চনেল চিষ্টেমটো আমি ক'ৰ পৰা আনিছোঁ, চাউথ আফ্ৰিকাৰ পৰা আনিছোঁ। তাৰপাছত যদি আমি চাওঁ, আমি যদি অষ্ট্ৰেলিয়া সংবিধানখনৰ পৰা চাওঁ, কাৰণ সেই সময়ত থকা গোটেই লিখিত সংবিধান বিলাক বি আৰ আম্বেদকাৰে অধ্যয়ন কৰিছিলে, আৰু সেই অধ্যয়ন কৰি পোৱা সংবিধান বিলাকৰ ভাল ভাল দিশবিলাক আমাৰ ভাৰতবৰ্ষত সন্নিৱিষ্ট কৰা হৈছিলে। এতিয়া যদি আমি যদি চাওঁ অষ্ট্ৰেলিয়াৰ পৰা আমি কিবা কিবি আনিছিলোঁ, অষ্ট্ৰেলিয়া কনষ্টিটিউশ্যন। তো অষ্ট্ৰেলিয়াৰ পৰা আমি কি কি আনিলোঁ, আমি যদি চাওঁ অষ্ট্ৰেলিয়াৰ পৰা এক নম্বৰতে আমি আনিলোঁ কি, কনকাৰেণ্ট লিষ্ট। এতিয়া কনকাৰেণ্ট লিষ্ট মানে কি, আমাৰ ইণ্ডিয়াত ডিভিজন অফ পাৱাৰ আছে। ডিভিজন অফ পাৱাৰ মানে কি, যে চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টক ভাৰতৰ সংবিধানে স্পেচিফিকেলি পাৱাৰ বিলাক কি কৰি দিছে, ভাগ কৰি দিছে। যেনেকে আমি যদি চাওঁ, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হাতত 97টা পাৱাৰ আছে, ষ্টেটৰ হাতত আছে তোমাৰ 67টা পাৱাৰ। ঠিক তেনেকে ষ্টেট আৰু চেণ্টাৰ দুইটাই ইউটিলাইজ কৰিব পৰা পাৱাৰ বিলাকক আমি কি বুলি কওঁ, কনকাৰেণ্ট লিষ্টত থকা পাৱাৰ বুলি কওঁ। 47টা পাৱাৰ আছে। এই 47টা পাৱাৰক চেন্ট্ৰেল গভৰ্ণমেণ্টে ইউটিলাইজ কৰিব পাৰে, ষ্টেট গভৰ্ণমেণ্টে ইউটিলাইজ কৰিব পাৰে। তো এই যিটো কনকাৰেণ্ট লিষ্ট, এই কনকাৰেণ্ট লিষ্টৰ কনচেপ্টটো আমি ক'ৰ পৰা আনিলোঁ, অষ্ট্ৰেলিয়াৰ পৰা আনিলোঁ। তাৰপাছত আমি আনিলোঁ অষ্ট্ৰেলিয়াৰ পৰা জইণ্ট চিটিং অফ পাৰ্লিয়ামেণ্ট। এতিয়া আমি জানো যে আমাৰ পাৰ্লিয়ামেণ্ট দুটা হাউচ আছে, এটা কওঁ আমি লোকসভা, এটা কওঁ আমি ৰাজ্যসভা। তো দুটা সদনে, ৰাজ্যসভা লোকসভা দুটা সদনে কি হয়, কেতিয়াবা জইণ্টলি চিটিং কৰে, জইণ্ট চিটিং হয়। তো সেই জইণ্ট চিটিং যিটো কনচেপ্ট, এই জইণ্ট চিটিং কনচেপ্টটো আমি ক'ৰ পৰা আনিছোঁ, অষ্ট্ৰেলিয়াৰ পৰা আনিছোঁ। ৰাজ্যসভাই কেৱল ৰাজ্যসভাৰে কাম কৰিব ইণ্ডিপেণ্ডেণ্টলি, লোকসভাতে কাম কৰি থাকিব তেনেকুৱা নহয়। কি হয়, লোকসভা আৰু ৰাজ্যসভাই একেলগে বহিও দেশৰ দেশৰ ভালৰ কাৰণে বিভিন্ন ডিচিশ্যন বিলাক লোৱা দেখা যায়। আৰু সেই যেতিয়া একেলগে যেতিয়া পাৰ্লিয়ামেণ্টত বহে, তেতিয়া তাক আমি জইণ্ট চিটিং বুলি কওঁ। আৰু জইণ্ট চিটিঙৰ সদায় চেয়াৰমেন হ'ব ভাইচ প্ৰেচিডেণ্ট, সেইটো সদায় মনত ৰাখিবলগীয়া কথা। তাৰপিছত আমি যদি চাওঁ অষ্ট্ৰেলিয়াৰ পৰা আমি আৰু বিশেষ তেনেকুৱা ইম্পৰ্টেণ্ট প্ৰভিজন অনা নাই। তো এই দুটা আমি মনত ৰাখিলে হৈ গ'ল। দিছ আৰ দ্য টু most important provision that we have collect or adopt from the Australian Constitution. তাৰপিছত আহিব আমাৰ কানাডাৰ পৰাতো আমি বহুত প্ৰভিজন আনিছোঁ। কানাডাৰ পৰা আমি বহুত কেইটা প্ৰভিজন ইণ্ডিয়ান কনষ্টিটিউশ্যনত আনিছোঁ। এক নম্বৰতে আমি আনিছোঁ পাৱাৰফুল চেণ্টাৰ। আমি জানো যে পাৱাৰফুল চেণ্টাৰ, আমি জানো আমাৰ দেশত দুই ধৰণৰ চৰকাৰ আছে। দুই ধৰণৰ চৰকাৰ থাকিলেও if we compare between the state and the central government, তেতিয়া আমি দেখো যে central government is more powerful. কিয় পাৱাৰফুল? এই যে মই ক'লো 97টা পাৱাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টত দিয়া আছে, অল মেজৰ পাৱাৰ্ছ, দেশৰ যিমান মেজৰ পাৱাৰ আছে গোটেই মেজৰ পাৱাৰখিনি চেন্ট্ৰেল গভৰ্ণমেণ্টক দিয়া হৈছে। সেইকাৰণে এই যে চেন্ট্ৰেল গভৰ্ণমেণ্টখন যে পাৱাৰফুল বনাইছে, এই প্ৰভিজনটো আমি ক'ৰ পৰা আনিছোঁ, কানাডাৰ পৰা আনিছোঁ। ঠিক তেনেকে আমি কানাডাৰ পৰা আৰু এটা বস্তু আনিলোঁ, অফিচ অফ দ্য গভৰ্ণৰ। আমি জানো প্ৰত্যেকখন ৰাজ্যৰ এজন ৰাজ্যৰ মুৰব্বী আছে, গভৰ্ণৰ। আৰু সেই গভৰ্ণৰ কনচেপ্টটো, গভৰ্ণৰ যিখিনি পাৱাৰ, গভৰ্ণৰ যিখিনি পলিটিকেল পাৱাৰ, গভৰ্ণৰ যিখিনি ষ্টেটাছ, এইখিনি আচলতে গোটেই গভৰ্ণৰ কনচেপ্টটো আমি কানাডা কনষ্টিটিউশ্যনৰ পৰা আনিছোঁ। ঠিক তেনেকে আমি আনিছোঁ কানাডা কনষ্টিটিউশ্যনৰ পৰা আৰু আনিছোঁ আমি এটা বস্তু আনিছোঁ, এইটোক আমি ৰেচিডিউৰী পাৱাৰ। এইটোৰ ওপৰত কেতিয়াবা কুৱেশ্যন আহে, ৰেচিডিউৰী পাৱাৰ।
ৰেচিডিউৰি পাৱাৰ মানে অৱশিষ্ট ক্ষমতা 1950 যেতিয়া ইণ্ডিয়ান কনষ্টিটিউচনখন প্ৰস্তুত কৰা হৈছিল তেতিয়া বহুখিনি কথা সেই সময়ত ইমাজিন কৰা হোৱা নাছিল যে ফিউচাৰত এনেকুৱা এনেকুৱা আইন আহিব বা ফিউচাৰত এনেকুৱা এনেকুৱা পৰিস্থিতি হ'ব তো তেনেকুৱাকে কিছুমান থাকিল যেনেকৈ আমি সিম্পল এটা এক্সাম্পল চাইবাৰ ক্ৰাইম চাইবাৰ সিকিউৰিটি 1950 তো আজিৰ নিচিনা ইণ্টাৰনেট আৰু নিচিনা টেকনলজি ডেভেলপ হোৱা নাছিলে তো সেই সময়ত চাইবাৰ সিকিউৰিটি নিচিনা সিকিউৰিটি কনসেপ্ট এটা ইণ্ডিয়ান কনষ্টিটিউচনত ইনক্লুডেই হোৱা নাছিলে তো সেইকাৰণে ষ্টেট লিষ্ট কনকাৰেণ্ট লিষ্ট চেন্ট্ৰেল লিষ্টত এনেকুৱা ধৰণৰ পাৱাৰবিলাক ইনক্লুড হোৱা নাছিলে যিবিলাক পাৱাৰ আচলতে চেণ্টাৰ বা ষ্টেট বা কনকাৰেণ্ট লিষ্টৰ আণ্ডাৰত নোসোমালে যিবিলাক ৰৈ গ'ল সেইখিনি পাৱাৰক আমি কি বুলি কওঁ ৰেচিডিউৰি পাৱাৰ বুলি কওঁ সো এইখিনি বস্তু আমি ক'ৰ পৰা আনিছো কানাডাৰ পৰা আনিছো ঠিক তেনেকে আৰু এখন কনষ্টিটিউচনৰ পৰা আনিছো আমি জাপানৰ পৰা আমি বহুত বেছি প্ৰভিজন অনা নাই জাপানৰ পৰা আমি ইম্পৰ্টেণ্টলি দুই এটা প্ৰভিজন আমি এডপ্ট কৰিছো তাৰ ভিতৰত মোষ্ট ইম্পৰ্টেণ্ট যেটো জাপানৰ পৰা আমি এডপ্ট কৰিলো হেতু কয় procedure to establish law procedure to establish law এতিয়া এখন আইন কেনেকে প্ৰতিষ্ঠা কৰা হয় এখন আইন কেনেকে প্ৰস্তুত কৰা হ'ব how can we make a law how can we establish the law in the parliament এই গোটেই প্ৰচিডিউৰটো আমি জাপানৰ কনষ্টিটিউচনৰ পৰা আনিছো সো এইখিনি আছিল আমাৰ মোষ্ট ইম্পৰ্টেন্টলি আমি ওয়াৰ্ল্ডৰ ডিফাৰেন্ট কনষ্টিটিউচনৰ পৰা এডপ্ট কৰা বৰোড কৰা প্ৰভিজনখিনি বাকি নৰমালি আৰু বহুত প্ৰভিজন আছে বাট কথাটো হ'ল কি যে আজি আমি ডিসকাশন কৰা টপিকটো আছিল মেইনলি যে আমি কোনখন সংবিধানৰ পৰা কি প্ৰভিজন এডপ্ট কৰিছো তো ইয়াত মই যিবিলাক প্ৰভিজনৰ কথা অলৰেডি মেনশন কৰিছো যে এই প্ৰভিজনবিলাক এটা এটা বৃহৎ টপিক হয় ইয়াৰ ওপৰত আমি এটা ডেফিনিট ক্লাছ কৰিব লাগিব তেতিয়া আমি ওভাৰঅল কনসেপ্টখিনি বুজি পাম বাট ইন সিম্পল সেন্স আমাক কোৰ পৰা কেতিয়া কোনে কোৰ পৰা কোনখন সংবিধানৰ পৰা কি আনিলো সাপোজ এক্সাম্পল আহিলে জানিবা এবাৰ এপিএসসি এক্সামতে আহিছিলে লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি দ্যাট উই হ্যাভ এডপ্ট ফ্ৰম হুইচ কনষ্টিটিউচন বা বৰড ফ্ৰম হুইচ কনষ্টিটিউচন এনেকুৱাকে এটা কোৱেশ্চন কেতিয়াবা পৰে আৰু এক্সাম বিলাকতো আহে যেনেকৈ ৰুল অফ ল কোনখন সংবিধানৰ পৰা আনিছো আমি ইলেকশন অফ ৰাজ্যসভা কোনখন সংবিধানৰ পৰা এডপ্ট কৰিছো আমি ওয়াৰ্ল্ডৰ তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সঘনাই আহি থকা দেখা পোৱা যায় কাৰণে কনষ্টিটিউচন ওয়াইজ কোৰ পৰা কি এডপ্ট কৰিলো আৰু কোনটো প্ৰভিজন আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনত আমি ইনক্লুড কৰিলো তাৰ ওপৰত আমি অকমান ডিসকাশন এটা কৰিলো তো আজি নেক্সট ক্লাছত আমি তেতিয়া ইণ্ডিয়ান কনষ্টিটিউচনৰ ফিচাৰ্স বিলাক চাম ফেডাৰেল নন ফেডাৰেল why Indian constitution is called a borrowed constitution এটো এটা টপিক হয় ডিসকাশনৰ তাৰ পাছত আমি ইণ্ডিয়ান কনষ্টিটিউচনৰ এমেন্ডমেন্টৰ ওপৰত এটা ক্লাছ কৰিম ইণ্ডিয়ান কনষ্টিটিউচনৰ সেন্টাৰ ষ্টেট ৰিলেচনৰ যেহেতু মই ইণ্ডিয়ান কনষ্টিটিউচনৰ তিনটা লিষ্টৰ কথা ক'লো সেন্টাৰ ষ্টেট ৰিলেচনৰ ওপৰত ক্লাছ কৰিব লাগিব তো আমি এনেকে পৰ্যায়ক্ৰমে ক্লাছবিলাক কৰি যাম তো আজিলৈ এৰিছো থ্যাংক ইউ